জুৰিয়া মাৰ্কাছ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ মেট্ৰিক উত্তীৰ্ণৰ হাৰ 100%। 24গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীয়ে প্ৰথম আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে, তাৰ বিপৰীতে নাই তৃতীয় বিভাগৰ কোনো ছাত্ৰ। বিদ্যালয়খনিৰ ধাৰাবাহিক ভাল ফলাফলৰ বাবে অভিভাৱকসকলে অত্যন্ত সুখী অনুভৱ কৰা দেখা গৈছে আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীত এইখন বিদ্যালয়তে নাম ভৰ্তি কৰিব বুলি সাংবাদিকক জানিবলৈ দিছে। উল্লেখযোগ্য যে শনিবাৰ অৰ্থাৎ 12 এপ্ৰিল তাৰিখে বিদ্যালয়খনিত এই বৰ্ষৰ মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱিকাসকলক লৈ এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। আহক আপোনাৰো যদি মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী আছে তেন্তে অনতি পলমে জুৰিয়া মাৰ্কাছ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত কলা শাখাত প্ৰথম বৰ্ষত নাম ভৰ্তিৰ বাবে যোগাযোগ কৰক। কিন্তু আমাৰ এইখন বিদ্যালয় মানে ছাৰসকলে ছাত্ৰ ছাত্ৰীৰ লগত আপ্ৰাণ চেষ্টাৰ ফলত বছৰে বছৰে ভাল ৰিজাল্ট কৰে, কিন্তু এইবাৰো তেনেকুৱাকৈ ভাল ৰিজাল্ট কৰিব পাৰিছে। আৰু মোৰ ছাত্ৰটোৰ লগতে ইয়াত 23জন ছাত্ৰ আছে, প্ৰায়েই মানে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু থাৰ্ড ডিভিজন নাই, বাকীখিনি ছেকেণ্ড ডিভিজন পাইছে। সেই হিচাপে আমি সন্তুষ্ট। আগন্তুক দিনত যাতে আৰু ভাল ৰিজাল্ট কৰিব পাৰে সেইখিনি আপোনাক অৱগত কৰালোঁ। এতিয়া বহু অভিভাৱকে ধৰক ভাল এখন বিদ্যালয়ত দিব বিচাৰে নিজৰ ছাত্ৰ ছাত্ৰীক, সেইসকল অভিভাৱক ধৰক চিন্তা কৰি আছে ক'ত দিওঁ ক'ত নিদিওঁ, তেওঁলোকক কি ক'ব বিচাৰে আপুনি? তেওঁলোকক মই এইটোৱে পৰামৰ্শ দিম, এতিয়া তেওঁলোকে যাতে মানে আমাৰ ইয়াত ছায়েন্সটো নাই, আৰ্টছ আমাৰ ইয়াত আছে, গতিকে ইয়াত আৰ্টছ হায়াৰ ছেকেণ্ডেৰীটো ইয়াতে পঢ়াব লাগে আৰু ইয়াৰ শিক্ষকসকল ছাত্ৰৰ লগত হাড়ে হিমজুৱে লাগি থাকে। সেইকাৰণে মই এটা পৰামৰ্শ দিওঁ যাতে ইয়াতেই তেওঁলোকে মানে হায়াৰ ছেকেণ্ডেৰীটো পঢ়ায়। মোৰ ছাত্ৰ এজন নহয়, এইবাৰ লৈ 3জন ইয়াৰ পৰা হেৰি হৈ গৈছে। এজন ফাৰ্মাচিষ্ট হৈছে, এজন হাই ছেকেণ্ডেৰী পঢ়ি আছে, 5টাত লেটাৰ মাৰিছে আৰু এইবাৰ যিজনে কৰিছে তেওঁ ভাল ৰিজাল্ট কৰিছে। এইখন স্কুলৰ লগত আগতীয়াকৈ আমাৰ মানে ওতপ্ৰোতভাৱে জড়িত আমি, গতিকে এইখন স্কুলৰ কথা হয়তো ৰাইজে কমকৈ জানে, প্ৰচাৰ মাধ্যমত কম হয়, কিন্তু ইয়াত শিক্ষা ভাল হয়। গতিকে মোৰ তৰফৰ পৰা আমি সকলো ৰাইজক আহ্বান জনাওঁ যে এইখন স্কুলৰ লগত সহযোগ কৰি ছাত্ৰ ছাত্ৰী দি যাতে স্কুলখন আগুৱাই লৈ যোৱাত সহায় সহযোগ কৰে, তাৰ বাবে মই মানে অভিভাৱক হিচাপে কামনা কৰোঁ। বৃহত্তৰ জুৰিয়াবাসী ৰাইজৰ লগতে গোটেই অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ আগতীয়াকৈ শুভেচ্ছাও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয়তে আমাৰ 2024-25 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাত আমাৰ জুৰিয়া মাৰ্কাছ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ পৰা 23জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। যোৱাকালি যি ৰিজাল্ট ঘোষণা কৰিলে সেই ৰিজাল্টত আমাৰ বিদ্যালয়ৰ 100% ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। 23জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 5জন ছাত্ৰ ছাত্ৰীয়ে ভাল মাৰ্ক সহ ষ্টাৰ মাৰ্ক সহ ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। বাকী 18জন ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আমাৰ ইয়াত তৃতীয় বিভাগ বা ফেইল মাৰা কোনো এজন ছাত্ৰ ছাত্ৰী নাই। গতিকে আপোনাৰ চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ যে বৃহত্তৰ জুৰিয়া অঞ্চলৰ ৰাইজক যে জুৰিয়াবাসী ৰাইজে যাতে এইখন বিদ্যালয়ত তেখেতসকলৰ সতি সন্তানক এই বিদ্যালয়খনত নামভৰ্তি কৰি দি এই ছাত্ৰ ছাত্ৰীসকলক বা তেখেতৰ সতি সন্তানসকলক মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ কাৰণে আমাক যাতে সুযোগ দিয়ে। যিহেতু এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়, এই বিদ্যালয়খনত আমাৰ অভিজ্ঞতাৰে পৰিপুষ্ট শিক্ষকসকলৰ দ্বাৰা পাঠদান দিয়া হয় আৰু বিগত বছৰৰ দৰে এই বছৰো আমাৰ যোনটো চূড়ান্ত পৰীক্ষাত 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। গতিকে এইখন বিদ্যালয়ৰ
মাচুলৰ কথা ক'বলৈ গ'লে যথেষ্ট কম আন বিদ্যালয়ৰ তুলনাত। গতিকে এই জুৰীয়া বৃহত্তৰ অঞ্চলত যিবিলাক দুখীয়া ৰাইজ আছে সেইসকল ৰাইজলৈ মোৰ বিনম্ৰ অনুৰোধ আপোনাৰ চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক এইখন বিদ্যালয়ত নামভৰ্তি কৰি দি এই বিদ্যালয়ৰ পৰা একোজন মানৱ সম্পদ হিচাপে যাতে আমি গঢ় দিব পাৰোঁ তাৰে সুযোগ সুবিধা দিয়াৰ কাৰণে মই সকলো বৃহত্তৰ জুৰীয়া অঞ্চলৰ ৰাইজলৈ মই বিনম্ৰ অনুৰোধ জনাইছোঁ। এখন স্কুল বৰ্তমান মাৰ্কাজ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হিচাপে চলি আছে, আগতে বেলেগ নাম আছিলে। এইখন স্কুলত যোৱাকালি যিটো ৰিজাল্ট দেখা গৈছে আমাৰ শিক্ষাগুৰুসকলৰ অশেষ চেষ্টাত ভাল ৰিজাল্ট কৰিব পৰা হৈছে। 5জন ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে, লেটাৰ মাৰ্কছো পাইছে আৰু বাকী 18জন ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড ডিভিজনত পাছ কৰিছে। ছেকেণ্ড ডিভিজন পোৱা ষ্টুডেণ্টসকলৰ ভিতৰত পৰাও মানে এই লেটাৰ মাৰ্কছ পোৱা আছে। গতিকে থাৰ্ড ডিভিজন নিল, থাৰ্ড ডিভিজনত কোনো ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱা নাই। ৰিজাল্ট 100% ৰিজাল্ট হৈছে। গতিকে স্কুলৰ আমাৰ শিক্ষকসকলো আছে আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগিতাত ভাল পাৰফৰ্মেঞ্চ হোৱাৰ কাৰণে মই SMDCৰ ফালৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। লগতে মই এটা আহ্বান জনাইছোঁ যে এইখন বিদ্যালয়ৰ পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰিয়ে মই আমাৰ এই জুৰীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক মই অনুৰোধ কৰিম এইটোৱেই যে আপোনালোকে ভাল শিক্ষা দিয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে এইখন বিদ্যালয়ত ভৰ্তি কৰাৰ বাবে মই তেওঁলোকক আহ্বান কৰিম।